গতিকে মই অকল ঘৰত শুবলৈ যাওঁ আৰু খাবলৈ যাওঁ। তাৰ বাহিৰে গোটেই কাম বজাৰ সমাৰ কৰাৰ পৰা আনকি মোৰ কাপোৰ কানি কিনালৈকে সকলোখিনি এওঁ কৰে। নমস্কাৰ, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ বিবাহ বিচ্ছেদৰ বাতৰি ছ'চিয়েল মিডিয়াত সম্প্ৰচাৰিত হোৱা পিছতে এতিয়া সমগ্ৰ অসমত তোলপাৰ লাগিছে। জনপ্ৰিয় সাংবাদিকজনৰ এনেদৰে বিবাহ বিচ্ছেদ হোৱাটো অসমবাসীয়ে কেতিয়াও নিবিচাৰে। তেখেতক পত্নী আৰু কন্যাৰ বিষয়ে পূৰ্বতে সোধা এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাৰে এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। 2006 চনত মই বিয়া পাতিছিলোঁ আৰু সেই 2006 চনৰ 20 এপ্ৰিল মোৰ বিয়াৰ দিন আছিল। মই ইমানেই ত্যাগ কৰিব লগা হৈছিল, মই বিয়াৰ সময়ত ছুটি পাইছিলোঁ মাত্ৰ 1 সপ্তাহ, আগে পিছে মিলি। গতিকে আপোনালোকে ভাবক যে মই জোৰোণৰ আগদিনাখন মই মোটামুটি ঘৰলৈ গৈছোঁ আৰু তাৰপিছত মই 1 সপ্তাহৰ ভিতৰত আহি কিন্তু মই চাকৰিত জইন কৰিছিলোঁ। সেইটোতে আপোনালোকে গম পাওক যে মোৰ ত্যাগ কোনটো পৰ্যায়ত আছিল। তাৰপাছত নতুনকৈ বিয়া কৰোৱাৰ পিছত মোৰ লগত মোৰ জীৱন সংগী বা সহধৰ্মিনী আৰু মোৰ নিজৰ মতে মোৰ বান্ধৱী, মোৰ জীৱনৰ শ্ৰেষ্ঠ বান্ধৱী, তেওঁ মোৰ লগত বৰ বেছিদিন একেলগে আমি থাকিব পৰা নাছিলোঁ। কাৰণ তেওঁ সেই সময়ত গহপুৰৰ ছয়দুৱাৰ কলেজত কাম কৰিছিল আৰু মই যিহেতু নৰ্থ ইষ্ট টেলিভিশ্যনত কাম কৰিছিলোঁ, গতিকে স্বাভাৱিকতে আমি মাত্ৰ কেইদিনমানহে একেলগে থকাৰ পিছত আমি আকৌ দুঠাইলৈ ৰাওনা হ'ব লগা হৈছিল। তেনেকৈ মই 6 বছৰ দিন আছোঁ। দ্বিতীয় কথা যে মই ঘৰখনত একেবাৰে সময় দিব নোৱাৰোঁ, মুঠেও সময় দিব নোৱাৰোঁ। আজি মোৰ ছোৱালীজনী 4ৰ্থ শ্ৰেণীত পঢ়ে আৰু সঁচা কথা ক'বলৈ গ'লে তাই মোক অকল ৰাতি লগ পায়। ৰাতিপুৱা স্কুল যেতিয়া গুচি যায় তেতিয়া মই শুই থাকোঁ আৰু যেতিয়া স্কুলৰ পৰা আহে তেতিয়াতো মই ঘৰত নাথাকোঁ। গতিকে মোক অকণ ৰাতি লগ পায়, তাকো কেতিয়া? ৰাতি 11:30 বজাৰ পিছত, মাত্ৰ অকণমান সময়। গতিকে মই অকল ঘৰত শুবলৈ যাওঁ আৰু খাবলৈ যাওঁ। তাৰ বাহিৰে গোটেই কাম বজাৰ সমাৰ কৰাৰ পৰা আনকি মোৰ কাপোৰ কানি কিনালৈকে সকলোখিনি এওঁ কৰে। মই অকল ঘৰত খাওঁ আৰু মই শুওঁ। গতিকে আপোনালোকে তাতেই বুজক যে মোৰ ত্যাগ কোনটো পৰ্যায়ত। আৰু 2 নম্বৰ সাহসৰ কথাটো যিটো সোধা হৈছে, এইটো মই কওঁ যে মোৰ প্ৰচণ্ড সাহস আছে, কিন্তু সেইটো সঁচা কথা। কাৰণ মই যিকোনো প্ৰত্যাহ্বান খুব সাহসেৰে গ্ৰহণ কৰিব পৰা এজন মানুহ হয়। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ ভয় বোলা বস্তুটো মোৰ চাগে নাই নেকি। এইটো কোনোবাই হয়তো বহাই কোৱা বুলি ক'ব চাগে, কিন্তু মই ইমান সহজে মই হেলি পৰা মানুহ নহয়। যিকোনো প্ৰত্যাহ্বান মই চেলেঞ্জ গ্ৰহণ কৰি ভাল পাওঁ আৰু মই সেই মুখামুখি হৈ ভাল পাওঁ। আৰু বিশেষকৈ ডাঙৰ চেলেঞ্জ বেছি ভাল লাগে। গতিকে মোৰ সেই সাহসখিনি আছে বুলি মই ভাবোঁ।